Welcome back to my YouTube channel Beauty Jeet Daily Blogger পৰা আজি আসলে ব্লগটো মোৰ কেতিয়াবাৰে হয় মানে আসলতে মই আপলোড দিয়াহে নাছিলো এটো মাৰ্চ মাহৰে ভিডিও হয় আসলে বছৰিকাৰ বেটাৰ বছৰিকা পৰীক্ষাৰ শেষৰ পিছতে আমি আসলে শিৱসাগৰলৈ গৈছিলো ইয়াত তিনচুকীয়া টিলিঙা মন্দিৰলৈ বুলি এফালে টমটমত উঠি ললো ফাৰ্ষ্টতে বলে মই কৈছিলো আমি অগ্নিনাভ মন্দিৰৰ কাষতে আছিল বুলি তাৰ পিছতে আমি শিৱসাগৰলৈ প্ৰথম যাব লাগিব তাৰ পৰহে আসলতে আমি গাড়ী পাম ইয়া প্ৰথম টমটমতে উঠি কিমান টকা পইচা লাগিব ক'ত ফুৰিব আপোনালোকে নহয় নহয় ফুৰিলো আমি আজি মানে আমি এতিয়া তিনচুকীয়া যাম কালি ইয়াত ঘূৰা হৈ গ'ল আমাৰ গাড়ী এখন ভাড়া কৰি চব ফুৰিলো আজি মানে তিনচুকীয়া গৈ টিলিঙা মন্দিৰ যাম ট্ৰেইনত মানে তোমাৰ নোৱাৰিলে সপক্ষে ওলাব বুজিছা সপক্ষে ওলাব নোৱাৰিলো মানে লাহে লাহে ওলাই আহিছে এফালে আমি টমটমৰ পৰা নামিলো নামি পেলাই তাৰপিছত মেজিক এখনত উঠিলো দেই মেজিকখনত উঠি আমি একদম এতিয়া শিৱসাগৰ পামগৈ শিৱসাগৰৰ পৰাহে আচলতে গাড়ী পাম আমি তিনচুকীয়া এফালে মেজিকত পূৰা উঠি আহি আছো এফালে আমি পূৰা মেজিকতে আহি আছো মেজিকত আহি এফালে শিৱসাগৰ টাউন সোমাই গ'লোহি এফালে টাউনৰ পৰিৱেশটো অকণমান মই দেখুৱাবলৈ চেষ্টা কৰি চাওকচোন কিমান ধুনীয়া আচলতে শিৱসাগৰখন নহয়নে এখন মানে কি ঐতি মন্দিৰটো মানে ঠাই হয় খুব আচলতে ধুনীয়া ঠাইখন খুব ধুনীয়া পৰিৱেশ এটা খুব ভাল লাগে নহয়নে বাৰু এফালে আমি মেজিকৰ পৰা নামি পেলাই শিৱসাগৰ টাউনত আচলতে খোজকাঢ়ি গৈ আছোঁ আচলতে গাড়ীত উঠিবৰ কাৰণে তিনচুকীয়া টিলিঙা মন্দিৰলৈ যাবৰ কাৰণে আচলতে গাড়ী যোন ঠাইত ৰখে তাৰ একো দেখা নাই মোৰ মাথা চুলিখিনিহে দেখা পাইছে এফালে আহি পেলাই আমি এয়া গাড়ীত বহিলোহি আচলতে এইখনতে উঠি ল'লোঁ কি হয় দেখা যাওক পৰিৱেশটো ইমান ধুনীয়া চাওকচোন চবফালে আচলতে বাগানৰ মাজে মাজে যে গৈ আছোঁ ইমান ভাল লাগিছে মৰাণ টাউন পাই গ'লোহি চাবুৱা পাইছোঁ এইফালে আচলতে আমি গাড়ীৰ পৰা নামিলোঁ দেই নামি পেলাই এইফালে টাউনৰ পৰা মানে বহুত ভিতৰত আচলতে টিলিঙা মন্দিৰ আমি প্ৰথম গৈছোঁ একো মানে আভাও পোৱা নাছিলোঁ হয়নে মানে এনেকুৱা দিগদাৰ হৈছিলে নহয় আচলতে চবেই কৈছিলে ট্ৰেইনত যাব লাগে আমি ট্ৰেইনত নগৈ আচলতে গাড়ীত গুচি গ'লোঁ সেইটো কাৰণে অসুবিধা তাৰপিছতে আমি এইফালে টমটম নহয় দেই টেম্পু এখন ঠিক কৰি ল'লোঁ অহা যোৱা কৰিবৰ কাৰণে তাৰপিছত টেম্পুখনতে আচলতে কৈছোঁ মানে বহুত ভিতৰত আচলতে টিলিঙা মন্দিৰ মানে তিনচুকীয়াৰ পৰা আচলতে পৰীক্ষা লৈছে এইবিলাকে এটা মাহ নাখায় ৰাতি গধূলিহে খায় আমি এটা দিন নাখাওঁতে আমি আচলতে ঘৰৰ পৰা ঠিক 10টা মানতে ওলাইছিলোঁ নহয় সেইখিনি গৈ ঠিক দিছে 4:30মান বজাত আচলতে আমি তিনচুকীয়া পাইছিলোঁগৈ তিনচুকীয়া মানে ইমান ভিতৰৰ জেগা নহয় এইফালে এয়া বাগানৰ মাজে মাজে আচলতে পৰিৱেশটো খুব ভালো লাগিছিল কিন্তু বেয়া লগা নাছিলে সঁচাকৈ এফালে দেখিছেনে চাৰিওফালে একদম সেউজীয়া আচলতে সেইকাৰণে বেছিকৈ ভাল লাগিছিলে পৰিৱেশটো মোৰ তাতে অকণমান ৰৈছিলোঁ লৈ পেলাই অকণমান ভিডিঅ' ক্লিপ ল'লোঁ চাওকচোন চবফালে বাগানেই মানে সেইকাৰণে ইমান ভাল লাগিলে ন
যেতিয়া আচলতে তিনিচুকীয়া টাউনখন এৰি পেলাই গৈছোঁ নহয় মানে যেতিয়া ভিতৰৰ ফালে সোমাই গৈছোঁ মন্দিৰৰ মানে বহুত দূৰ বুলি যে কৈছোঁ মানে চবফালে কিমান যে বাগান পাইছোঁ নহয় হিচাপ নাই আৰু মানে সেইটো ছাইডত বেছিভাগ বাগানেই মানে আৰু চাওকচোন তাৰ মাজে মাজে মই অলপ ভিডিঅ' ক্লিপ ৰাখিছোঁ তাৰ মাজে মাজে অলপ কাটিও দিছোঁ মানে ভিডিঅ'টো আছে বহুত দীঘলীয়া হৈ যাব চাওকচোন পৰিৱেশটো কিমান ধুনীয়া দেখিছেনে ইফালেও বাগান সিফালেও বাগান মানে সেইকাৰণে আচলতে গৈ পেলাই ইমান দিনটো একো নোপোৱাকৈ একদম মন্দিৰলৈ বুলি আগবাঢ়িছিলোঁ কিন্তু দেই সেইদিন ট্ৰেইন আহিব সময় হৈ গ'ল ট্ৰেইনেই দেৰি হৈছে তাতে আজি আকৌ দেৰি একদম পুৰা পুৰা গাড়ী লাইন হৈ গ'লগৈ আহি মন্দিৰ পালোহি যেনিবা দেই ধুনীয়াকৈ আচলতে ধূপ চুপ যিখিনি কিনিব লাগে সেইখিনি কিনি ল'লোঁ কিনি লৈ পেলাই এইফালে মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ লৈছোঁ অকণমান ভিডিঅ' ক্লিপ ৰাখি থৈছোঁ এইফালে চাওকচোন কিমান ধুনীয়া পৰিৱেশটো মানে প্ৰথমতে ফটো কপি মাৰি লৈছোঁ মানে কি ফটো কপি মাৰি দিলে ভালো লাগিব নহয়নে বাৰু কি বুজায়ে কৃষ্ণ চাকি ইয়াত জ্বলাব লাগিব ন মঠালৈ আকৌ উঠি লৈছোঁ এইফালে প্ৰথমতে গৈ আচলতে হাত ভৰি ধুনীয়াকৈ ধুই লৈ চাকি তাকি কিনি কৰিলোঁ প্ৰথমতে চাকি গছ ইয়াতে জ্বলাব লাগিব পানীখিনি সেইফালে মন্দিৰ ইয়াত দিবগৈ লাগিব আচলতে ইয়াতে ধুনীয়াকৈ ধূপ চাকি তামোল পাণ গোটেইখিনি দি পেলাই মানে চাকি গছ ইয়াতে জ্বলাই কৰি ঠিক ঠাক কৰি আছোঁ বাৰু জ্বলাই কৰি লওঁ মই কিয় জ্বলোৱা নানি চাগে পাতে একো নহয় লৈ থাকা ভালকে বান্ধিবা জানে ফুলকে শিকাই দিবাচোন শুনা তাক তুমি টিলিঙাত নহয় কেনেকৈ বান্ধিছে ইয়াত চোৱাচোন তুমি সেইবিলাকত বান্ধা বান্ধিলে হ'ব ন ওপৰলৈ বান্ধা জানি ইমান ছুটিকৈ নাবানে অঁ তুমি বান্ধাবা হিচাপে সি বান্ধিলে কেনেকৈ হ'ব পাৰাই নাই তিনিটা কাঠি আহিব লৈছে তাৰপিছতে ময়ো এটা বান্ধিলোঁ আচলতে টিলিঙা আচলতে মোৰ কাৰণে একো বন্ধা নাই দেই এইফালে ভাইটিৰ কাৰণে বান্ধিলোঁ আচলতে ভাইটি যোৱা নাছিলে যে সেইকাৰণে ভাইটিৰ নামতো এটা টিলিঙা বান্ধিলোঁ মই বান্ধিছোঁ আচলতে মনৰ আশা পূৰণ হওক বুলি এটা এইফালে মই চাওকচোন মন্দিৰটো গোটেই চাৰিওফালটো এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ কেনেকুৱা পাইছে জনাবচোন বাৰু দেই বান্ধি আছে আৰু বাকী দিয়া এইফালে পূৰা ৰছী বান্ধি আছে বেটাই
তাৰপিছতে গোটেইখিনি আমি চাকি তাকি জ্বলাই কৰি পূজা পাতল কৰি আজৰি হৈ ইয়াতে অকণ বহিছোঁ। মানে পৰিৱেশটো ইমান ধুনীয়া লাগিছে ন, মানে আহিবলৈ মন যোৱা নাছিলে তাৰ পৰা। তাৰপিছতে আহিবৰ সময়ত হাজবেণ্ডে ধুনীয়াকৈ সেৱা কৰিছে, আমিও সেয়া বেটাও বুঢ়া বহি পেলাই ধুনীয়াকৈ আৰু এয়া থকা সেইফালে টিলিঙা মন্দিৰত আহি টিলিঙা বান্ধিলোহি। তাৰপিছত অকণমান ভিডিঅ' কৰি থ'লোঁ দেই, এইসকলে চাব পাৰিব যিসকল অহা নাই। বৰ ধুনীয়া আচলতে আহিবৰ কাৰণে। সেইফালে একদম পুৰা নাৰিকল দেখিছে নহয়, কামুৰি কামুৰি খাইহে এৰিলে মানে মন্দিৰৰ নাৰিকল পুৰা খাইছে তাই একদম। মন্দিৰলৈ আহি ভাল লাগিলে হয়নে? বহুত ভাল লাগিলে। বুজি কেনেকুৱা শান্তি মই মানে মন্দিৰটো গৈ পোৱাৰ পিছত আমাৰ যে ভাগৰখিনি কিবাখিনি একদম ৰিলেক্স হৈ যাব। মই কথা বা কম কষ্ট হোৱা নাই বা কেইটা 10টা বজাতে গাড়ীত উঠিছোঁ, 3টাত আহি পাইছোঁ। 3টা বা তাৰপিছতে ইয়ালৈ আহিছোঁ। ভগৱানক পাবলৈ যদি কষ্ট কৰি আহে বুলি কয় মানে গম পাইছে নাই? তাকে এইটো কিন্তু বহুত হেৰি আছে, তেওঁ জুখি চাই মানে আহিব পাৰিবিনে নোৱাৰে। বাটত আমি কিমান ডিচিজন নেযাওঁ, এবাৰ খঙত নেযাওঁৱে, এবাৰ যাওঁৱে, কিন্তু ফুল ফাইনেল আমি পাই গ'লো। সেইটোত তেওঁ জুখি চাইছে, কষ্ট দিছে মানে আনিবলৈ তেওঁ কষ্ট দিছে। কষ্ট দি তহঁত আহনে নাহক চাওঁ মানে। এফালে শেষত পূজাৰীজনে একদম ধুনীয়াকৈ দেখিছেনে, গছজোপাৰ তলতে আচলতে পূজা পাতলখিনি কৰা হয় গোটেই। মই কৈছিলোঁ যে মন্দিৰ পোৱাৰ পিছত শান্তি অনুভৱ কৰিবা, কিমান শান্তি অনুভৱ কৰিছে দেখিছা? পুৰা বেটাই ভাল পাইছে আহি একদম। কিয় বা কম সময় গাড়ীত বহি অহা নাই? আমি মন্দিৰৰ পৰা ওলাই দিলোঁ আৰু সেৱা সৎকাৰ কৰি মেলি ওলাই দিলোঁ। ইয়াতে আছে নে? আমাৰ ইয়াত আছে। লাহে বোলে সুধিব লাগিব ন। ডাঙৰ টিলিঙাটো কৈছোঁ, ডাঙৰ টিলিঙা বান্ধিছে। এইফালে মন্দিৰৰ বাহিৰৰ পৰিৱেশটো চাওকচোন, চবফালে দোকান দোকান দোকানী দোকান। আচলতে সঁচাকৈ বৰ ধুনীয়া পৰিৱেশ দেই। এইবিলাক টিলিঙা বিকে নে বান্ধিহে থৈছে? বান্ধাহে ন? তাতো কৈছোঁ, ফটো এখন মাৰিছোঁ মই, তাত ভিতৰত মাৰি থৈছোঁ। আচলতে টিলিঙা মন্দিৰ বুলি কওঁতে গোটেই বাহিৰে ভিতৰে মানে মন্দিৰটোক চব টিলিঙাই বান্ধি থোৱা আছে। যিসকল অহা নাইকিয়া এবাৰ আহিব, খুব ধুনীয়া আচলতে মন্দিৰটো চাবলগীয়া মন্দিৰ হয় বাৰু। আমি এইফালে মন্দিৰৰ পৰা ওলাই দিলোঁ। এতিয়া হোটেল বিচাৰি ফুৰিছোঁ খাবৰ কাৰণে। মানে দিনটো যে 10টা মানে ৰাতিপুৱা যে আহিলোঁ, আমি একো নোখোৱা নোবোৱাকৈ যে ওলাই আহিলোঁ, মানে পানী খাই একদম 4টা 5টামান বাজি গৈছিলেগৈ। ইয়াতো আহিছিলোঁ, তেনেকুৱা খোৱা বস্তু একো নাছিলে। আকৌ বেলেগ হোটেলৰ কাৰণে আমি আচলতে বিচাৰি ফুৰিছোঁ, কিনি আছে কি কৰে। পুৰা ভোক লাগি গৈছে, একদম পাৰ্টি ভোক লাগি গৈছে বা কিবা খাবলৈ এইখনত আছে, খালি পৰঠা আছে বোলে। পৰঠা খালে গেছ হ'ব, সেইকাৰণে নাই কোৱা। খাবলৈ এয়া খাবলৈ সোমাই আছে। মই মাৰিছোঁ ভিডিঅ'।
তাৰপিছতে আহি এইখনত আচলতে সোমালোঁ। এইখনতো তেনেকুৱা আচলতে খাবলগীয়া মানে একোৱেই নাছিলে। শুকান ৰুটি খালোঁহি, আচলতে শুকান ৰুটি আছে এনেকৈ কিবা কিবি আচলতে লৈ পেলাই তেনেকৈয়ে খোৱা হ'ল। মানে ইমানেই ভোক লাগিছিলে নহয়, মানে কি খাম কি নাখাম, আচলতে ভাত খাম বুলি ভাবিছিলোঁ, মানে ভাত নাছিলে। তাৰপিছত গৈ ৰুটিয়ে খালোঁ। এফালে আমি সোমাই গ'লোহি খাবৰ কাৰণে। এতিয়া কি পাওঁ দেখা যায়। সেইটো আমাৰ টিকলা পুৰা আজি এতিয়া তুমি মুখ ফুলালে কি হ'ব? তেতিয়াতো মুখ ফুলাব লাগে, খঙে উঠি যায়। এতিয়া কি মুখখন এই মই গ'লে নহয়, ভাল কৈছ ভালে তাৰকা প্ৰথমবাৰ সেই খাইছোঁ আমি। সেই হেৰিয়াত ক'ত না ক'ত এইফালে মিছামণি নহয়, ক'ত ল'ৰাটোক চাহ একাপ বনাই দিলে। চাহ একাপ খাম দেই। চাহ আছেনে? ব্লেক টি। ব্লেক তৰকা খোপা ঢেৰ ওলাচোন। সেই ইমান গাল কিয় লৈছ? দুটা 3টা নহয়, এইটো লৈ যাওঁ। দুটা হ'লে হ'ল নহয়। দুটা হ'লে হ'বনে? আমি দুটাই ল'ম। এইটো নালাগে এইটো বেছি হ'ব। চাহ পাঁচটা দিওঁ। তুমি এই তেওঁ খাব নহয়, ল'ৰাজন আছে খাব খালে আমাক পাঁচটা দিওঁ। চামুচ এপাত খোজাচোন। খাব নোৱাৰি নহয়, এনেকৈ খাব পাৰিম এতিয়া। টেষ্টি হৈছে তৰকাখন। খাই থাকা। উপি খাই আছো মানে। এফালে আমি ইয়াতে খাই বৈ পেলাই এতিয়া আকৌ একদম পূৰা তিনিচুকীয়া পামগৈ। আচলতে মই কৈছোঁ নহয়, বহুতখিনি ভিতৰত হয় বুলি মন্দিৰটো একদম আন্ধাৰ হৈ গ'ল ইয়াতে আমাৰ। তাৰপিছতে আকৌ ইয়াত টেম্পুত উঠি লৈছোঁ বাৰু। এইফালে আমি 8টা বজাত আকৌ ছুপাৰত উঠিছোঁ ৰাতি। উঠি পেলাই আকৌ গৈ পেলাই আমি অগ্নিনাভ মন্দিৰ পামগৈ। গৈ পেলাই আচলতে কাষতে লজতে আছে, তাতে আচলতে আমি বেডিংবোৰ থৈ অহা হ'ল যে। এইফালে আমি ছুপাৰত উঠি একদম আহি আছোঁ। আচলতে মানে এনেকুৱা ভাগৰ লাগিছিলে নহয়, উঠাৰ লগে লগে যে মানে এনেকুৱা টোপনি আহিছিল নহয়, কি ক'ম আৰু। মানে একো ক'বলৈ ভাষা নাইকিয়া হৈ গৈছিল আমাৰ। আচলতে সেইদিনা আমাৰ ইমানেই কষ্ট হৈছিল নহয়, মানে কি ক'ম, ৰাতি আমি 1-1:30মান বজাত আহি ৰুম পাইছোঁহি। ৰুম পাওঁতে ইমান দেৰি হৈছে। তাৰপৰা আকৌ বেলেগ এখন গাড়ী আমাক অগ্নিনাভ মন্দিৰলৈকে আনিবলগীয়া হৈছেগৈ। উপায় নাইকিয়া হ'ল। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লাইক কৰিব, কমেণ্ট কৰিব, লগতে মন্দিৰভাগ কেনেকুৱা পালে সেয়াও জনাব দেই আপোনালোক।